নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো হাতত মাত্ৰ কেইটামান ঘণ্টা বাকি আৰু 1000 বেটেলিয়ন আৰু 300ৰো প্ৰায় অধিক অসম আৰক্ষীৰ সহযোগত এতিয়া চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰা যি হাছিলা বিলৰ উচ্ছেদ অভিযান আছিল সেই হাছিলা বিলৰ উচ্ছেদ অভিযানৰ পাছতে এতিয়া গোৱালপাৰাত চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান পাইকান সংৰক্ষিত বনাঞ্চলতো প্ৰশাসনে চলাব এতিয়া উচ্ছেদ অভিযান ইতিমধ্যে হাজু হৈ উঠিছে জিলা প্ৰশাসন জাননী জাৰি কৰিছে ইতিমধ্যে উচ্ছেদিত লোকসকলক জাননী জাৰি কৰা হৈছে কাইলৈ চলিব এতিয়া গোৱালপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান লৈ আহিছো সবিশেষ এই মুহূৰ্তত লৈ আহিছো আপোনালোকক হাতত মাত্ৰ কেইটামান ঘণ্টা প্ৰায় 1000 বেটেলিয়ন আৰু 300 অসম আৰক্ষী এতিয়া হাজু হৈ উঠিছে সৰ্ববৃহৎ উচ্ছেদৰ বাবে পুনৰ এতিয়া হাজু হৈ উঠিছে প্ৰশাসনৰ বুলডোজাৰ গোৱালপাৰাত চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ইতিমধ্যে 1080টা পৰিয়াললৈ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী লগতে গোৱালপাৰাৰ পাইকান বনাঞ্চলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ চাপৰতো আৰম্ভ হ'ব উচ্ছেদ অভিযান শ বুলডোজাৰ লৈ এতিয়া হাজু হৈ উঠিছে জিলা প্ৰশাসন 1038 বিঘা ভূমি প্ৰশাসনে এতিয়া কৰিব বেদখল মুক্ত হাতত মাত্ৰ কেইটামান ঘণ্টা বাকি যিহেতু প্ৰায় 1000 বেটেলিয়ন আৰু 300ৰো অধিক অসম আৰক্ষী এতিয়া হাজু হৈ উঠিছে সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে গোৱালপাৰাত যেহেতু চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ইতিমধ্যে গোৱালপাৰাৰ হাছিলা বিলত প্ৰথম পৰ্যায়ৰ যে উচ্ছেদ অভিযান আছে সেই উচ্ছেদ অভিযান শেষ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান এতিয়া কাইলৈ আৰম্ভ হ'ব সৰ্ববৃহৎ উচ্ছেদৰ বাবে এতিয়া হাজু হৈ উঠিছে প্ৰশাসনৰ বুলডোজাৰ গোৱালপাৰাত চলিব এতিয়া দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ইতিমধ্যে 1080টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছে জাননী গোৱালপাৰাৰ পাইকান বনাঞ্চলতো যেহেতু চলিব উচ্ছেদ অভিযান তাৰ প্ৰাক মুহূৰ্তত আচলতে ঘৰ সেই খালি কৰিবৰ কাৰণে এতিয়া প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ এতিয়া চাপৰতো আৰম্ভ হ'ব উচ্ছেদ অভিযান শ বুলডোজাৰ লৈ এতিয়া হাজু হৈ উঠিছে জিলা প্ৰশাসন 1038 বিঘা ভূমি প্ৰশাসনে কৰিব বেদখল মুক্ত সৰ্ববৃহৎ উচ্ছেদৰ বাবে এতিয়া হাজু হৈ উঠিছে প্ৰশাসনৰ কেইবাখনো বুলডোজাৰ গোৱালপাৰাত চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান যেহেতু উচ্ছেদক লৈ অবৈধ বেদখল মুক্তৰ কাৰণে জিলা প্ৰশাসন সৰকাৰ কঠোৰ হৈ পৰিছে গোৱালপাৰাত যেহেতু প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান ইতিমধ্যে সমাপ্ত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে এতিয়া হাজু হৈ পৰিছে জিলা প্ৰশাসন কাইলৈ এতিয়া চলিব গোৱালপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ইতিমধ্যে 1080টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছে জাননী গোৱালপাৰাৰ পাইকান বনাঞ্চলতো চলিব উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ চাপৰত চলিব এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান শ বুলডোজাৰ এতিয়া লৈ হাজু হৈ উঠিছে জিলা প্ৰশাসন 1038 বিঘা ভূমি এতিয়া প্ৰশাসনে কৰিব বেদখল মুক্ত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে যেহেতু ৰাজ্য চৰকাৰ অব্যাহত আছে অবৈধ বেদখল মুক্ত হাতত মাত্ৰ এতিয়া কেইটামান ঘণ্টা বাকি প্ৰায় 1000 বেটেলিয়ন আৰু 300 অসম আৰক্ষী হাজু হৈ উঠিছে সৰ্ববৃহৎ উচ্ছেদৰ বাবে এতিয়া পুনৰ হাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ গোৱালপাৰাত চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ইতিমধ্যে 1080টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছে জাননী উচ্ছেদৰ পূৰ্বে ঘৰ খালি কৰি দিবৰ কাৰণে জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা জাননী আৰু গোৱালপাৰা পাইকান বনাঞ্চলতো যেহেতু চলিব উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ চাপৰত আৰম্ভ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে হাজু হৈ উঠিছে জিলা প্ৰশাসন হাজু হৈ উঠিছে শ বুলডোজাৰ লৈ হাজু হৈ উঠিছে এতিয়া জিলা প্ৰশাসন 1038 বিঘা ভূমি প্ৰশাসনে কৰিব এতিয়া বেদখল মুক্ত গোৱালপাৰাত পাইকান বনাঞ্চলতো যেহেতু চলিব উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ চাপৰতো আৰম্ভ হ'ব উচ্ছেদ অভিযান শ বুলডোজাৰ লৈ এতিয়া জিলা প্ৰশাসন হাজু হৈ উঠিছে মাত্ৰ হাতত আছে মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পাছতে কাইলৈ সৰ্ববৃহৎ উচ্ছেদৰ বাবে এতিয়া হাজু হৈ উঠিছে জিলা প্ৰশাসন প্ৰায় 1000 বেটেলিয়ন আৰু 300 অসম আৰক্ষী এতিয়া হাজু হৈ উঠিছে সৰ্ববৃহৎ উচ্ছেদৰ বাবে
গোৱালপাৰাত চলিব এতিয়া দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ইতিমধ্যে 1080টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছে জাননী গোৱালপাৰাৰ পাইকানম বনাঞ্চলতো চলিব উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ চাপৰত আৰম্ভ হ'ব উচ্ছেদ শ বুলডোজাৰলৈ এতিয়া সাজু হৈ উঠিছে জিলা প্ৰশাসন 1038 বিঘা ভূমি প্ৰশাসনে কৰিব এতিয়া বেদখলমুক্ত এই সন্দৰ্ভত আমাৰ ওচৰত যোৰহাটৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ যি নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ আমাৰ ওচৰত মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো আৰু ইয়াৰ বিপৰীতে বিজেপিয়ে প্ৰত্যেক ঠাইত বিজিআৰ মাটি দখল কৰিছে ইয়াৰ বিপৰীতে ফৰেষ্ট ৰিজাৰ্ভত তেওঁলোকে ৰিজৰ্ট বনাইছে ইয়াৰ বিপৰীত এলিফেণ্ট কৰিডৰত তেওঁলোকে বাগান খুলিছে তো এইবোৰ বিজেপি দলৰ ওপৰত কোনো ধৰণৰ মানে ন্যায় আমি তেখেতৰ সম্পৰ্কত আমি দেখা নাপাওঁ বুলডোজাৰ সদায় দুখীয়া মানুহৰ ওপৰত আৰু আইন সদায় ভংগ কৰে বিজেপি দলৰ নেতাকৰ্মী হ'ব ধন্যবাদ হয় আৰু ইয়াৰ বিপৰীতে বিজেপিয়ে প্ৰত্যেক ঠাইত